এইটো অংক চোৱা, এইটো আমাৰ পৰীক্ষাত অহা অংক। ইয়াত আমাৰ কি দিয়া আছে, যদি ইয়াত হৰণ থাকিলে তেতিয়া আমাৰ সুবিধা হ'ল হয়। যেহেতু প্ৰশ্নটোত মাইনাছ আছে, যে আমি এইবিলাক চব ভাঙি দিম। 36 কি হ'ব, 6 স্কুৱাৰ ইনটু 7/2 মাইনাছ 6 স্কুৱাৰ ইনটু মাইনাছ 9/2। ইয়াক ভাঙি দিলে কি হ'ব, 36ক 6 স্কুৱাৰ মাইনাছ 5/2। 2 2 কাটা গেল, ইয়াত 2 2 কাটা গেল, 2 2 কাটা গেল। থাকিল কিমান, 6 টু দি পাৱাৰ 7 মাইনাছ 6 টু দি পাৱাৰ মাইনাছ 9 6 টু দি পাৱাৰ মাইনাছ 5। আমি এই মাইনাছটো উঠাবৰ কাৰণে কি কৰিব লাগিব, 1/6 টু দি পাৱাৰ 5 6 টু দি পাৱাৰ 7 1/6 টু দি পাৱাৰ 9। আমি ইয়াত আমি এলচিএম উলিয়াব লাগিব, লসাগু উলিয়াব লাগিব। ইয়াত হ'ব লসাগু 6 টু দি পাৱাৰ 9। 6 টু দি পাৱাৰ 7 আৰু 6 টু দি পাৱাৰ 9 পূৰণ কৰিলে আমি কি পাম, 6 টু দি পাৱাৰ 9 হাতে 16 মাইনাছ 1 1/6 টু দি পাৱাৰ 5। এতিয়া যদি আমি ইয়াক হৰণৰ জাগাত পূৰণ কৰি দিওঁ, কি হ'ব, 6 টু দি পাৱাৰ 5/1। 6 টু দি পাৱাৰ 16 মাইনাছ 1, এইটো দিয়া হৰণ কৰিলে কি হ'ব, 6 টু দি পাৱাৰ 9 মাইনাছ 5 6 টু দি পাৱাৰ 16 মাইনাছ 1 6 টু দি পাৱাৰ 4। এইটো আমাৰ অংক, এইটো পৰীক্ষাত আছিল। এইটো আমাৰ এবাৰ পৰীক্ষাত আহা, এইটো মানে বহুতে পাৰা নাই, কিন্তু বহুতে মোক এইটো কৰিব দিছে, সেইকাৰণে মই এইটো কৰি দিলো। তাৰমানে ইয়াত হৰণ থাকিলে অংকটো সহজ হৈ যায়, ইয়াত মাইনাছ দিয়াৰ কাৰণে বহুতৰে এইটো প্ৰব্লেম হৈছে কৰাৰ কাৰণে। এইটো ইমান টান নহয়, কিন্তু এনচাৰটো আমাৰ এই চিষ্টেমত ওলাই যাব।